হাই যেহেতু এডিআৰই এক্সাম পালেহি গতিকে আশা কৰিছোঁ আপোনালোকে সকলোৱে খুব ধুনীয়াকৈ পঢ়া শুনা কৰিছে এতিয়া চাওক ম্যাক্সিমাম গভৰ্নমেন্ট এক্সামত আপোনালোকৰ কি হয় নেগেটিভ মাৰ্কস থাকে আৰু এবাৰ এডিআৰইটো নেগেটিভ মাৰ্কস আছে গতিকে নেগেটিভ মাৰ্কস আপোনালোকে জানে যে এটা কোৱেশ্চনত যিমান মাৰ্কস থাকিব তাৰ 1/4 তাৰ এটা নেগেটিভ মাৰ্কস যাব অৰ্থাৎ আপুনি যদি এটা কোৱেশ্চন ভুল কৰিছে তেতিয়া হলে আপোনাৰ কি হ'ব হিমানখিনি মানে এটা কোৱেশ্চনত যদি 1 মাৰ্কস থাকে তেতিয়া হলে 0.25 এটা মাইনাস হৈ যাব গতিকে এই নেগেটিভ মাৰ্কস এভয়েড কৰাটো এটা বহুত বেছি ইম্পৰ্টেন্ট হয় কাৰণ কি হয় চাওক কোনোবাই 10টা কোৱেশ্চন কৰিছে আৰু আপুনি 12টা কোৱেশ্চন কৰিছে কিন্তু তাৰে আপুনি দুটা কোৱেশ্চন ভুল কৰিছে তো 10টা কোৱেশ্চন কৰাজনে তো 10 মাৰ্ক পাব কিন্তু আপুনি 9.5 হে পাব গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকৰ বহুত বেছি ইম্পৰ্টেন্ট হয় নেগেটিভ মাৰ্কসৰ এক্সাম দিবলৈ যাওতে আপোনালোকে কোনসমূহ কথা মনত ৰাখিব আজি হে টপিকটো লৈ ডিসকাস কৰিম গতিকে আপোনালোকে ভিডিওটো যদি হে ইনফৰমেটিভ পাইছে লাইক শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব হাই মই ময়ূৰীজ ডেইলি ব্লগ চেনেলটোলৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছো যেহেতু নেগেটিভ মাৰ্কসৰ কাৰণে আপোনালোকৰ কি হয় এতিয়া আপোনালোকে এইটো ক্ষেত্ৰত যথেষ্ট সাৱধান হ'ব লাগিব গতিকে এনেকুৱা কোনসমূহ ৰুল আপোনালোকে এপ্লাই কৰি চলিব যিসমূহ কৰিলে আপোনালোকৰ কি হয় নেগেটিভ মাৰ্কসটো আপোনালোকৰ নাহিব নেগেটিভ মাৰ্কস এটেম্প কৰিবলৈ গলে কিন্তু আপোনালোকৰ কি হ'ব বহুতখিনি লষ্ট হৈ যাব এনেকুৱা ক্ষেত্ৰত কেতিয়াবা এনেকুৱা হ'ব পাৰে হয়তো 1 মাৰ্কৰ কাৰণে বা 0.5 এটাৰ কাৰণেও কিন্তু আপুনি কি হৈ যাব এনেকুৱা হ'ব পাৰে যে আপুনি আপোনাৰ পাবলগীয়া চাকৰিটো আপোনালোকে হেৰুৱাবলগীয়া হ'ব পাৰে গতিকে এই ক্ষেত্ৰত আপোনালোক খুব বেছি সাৱধান হ'ব লাগিব আৰু ইয়াতে আপোনালোকে কি কৰিব চাওক প্ৰথম কথা আপোনালোকে যেতিয়া এক্সামলৈ যাব যেহেতু অলৰেডি এক্সাম পাইছেহি মই ভাবিছো যে আপোনালোকে অলৰেডি সম্পূৰ্ণ খুব ভাল ধৰণে পঢ়া-শুনা কৰিছে আপোনালোকৰ যেহেতু আজি এই কেপামাহ ধৰি আপোনালোকে প্ৰিপাৰেচন চলাইছে গতিকে এইখিনি সময়ত আপোনালোকে যেতিয়া এক্সামলৈ যাব আপুনি মাইন্ডত আগতে ভৰাই নলব যে মই 100টা কোৱেশ্চনৰ ভিতৰত 90টা কোৱেশ্চন কৰি আহিম বা 85টা কোৱেশ্চন কৰি আহিম এনেকে আপোনালোকে কি নকৰিব মনতে আগতীয়াকৈ ভৰাই নলব যে নহয় মই ইমানটা কৰি লম কাৰণ চাওক আপোনালোকে এক্সামলৈ যোৱাৰ আগতে আপোনালোকে গম নাপায় কোৱেশ্চন পেপাৰ কেনেকুৱা আহিব হয়তো খুব ইজিও আহিব পাৰে বা মডাৰেটো আহিব পাৰে বা হাৰ্ডো আহিব পাৰে এতিয়া কথাটো এনেকুৱা হয় যদি কিবা ধৰণৰ আপোনালোকৰ কোৱেশ্চন পেপাৰখন হাৰ্ড আহিছে তেতিয়াতো এনেকুৱা পসিবল নহব পাৰে না যে আপুনি 90 বা 95টা কোৱেশ্চন এটেম্প কৰিছে বা 85টা কোৱেশ্চন এটেম্প কৰিছে গতিকে আপুনি মাইন্ডত এইটো কেতিয়াও ভৰাই না যাব কোনোবাই যদি আপোনালোকক কয়ও যে নহয় ইমানটা কোৱেশ্চন কিন্তু এটেম্প কৰি আহিব লাগিব হে আপোনালোকৰ খুব মানে ভুল হ'ব কাৰণ যদি নেগেটিভ মাৰ্কস নাথাকিলে হলে তেতিয়া হলে কোনো কথা নাছিলে তেতিয়া আপুনি এটা টাৰ্গেট লৈ ল'ব পাৰে যে মই 95টা বা 90টা কোৱেশ্চন কৰি আহিম কিন্তু যেহেতু নেগেটিভ মাৰ্কস আছে গতিকে আপুনি মাইন্ডত আগতেকে এটো ভৰাই নলব কাৰণ চাওক এনেকুৱা কৰিলে কি হ'ব আপুনি যেতিয়া এক্সামত যাব আপুনি এক্সামৰ পেপাৰখন পালে আপুনি ধুনীয়াকৈ ধৰি লৈছো বা 70টা কোৱেশ্চন আপুনি যিসমূহ পঢ়ি গৈছে তাৰ ভিতৰতে আহিছে 70টা কোৱেশ্চন আপুনি ধুনীয়াকৈ কৰি ললে পেপাৰখন আপোনালোকে প্ৰথমৰ পৰা লাষ্টলৈকে 70টা কোৱেশ্চন কৰিলে আৰু সাধাৰণতে আমাৰ এটো মাইন্ডসেট হয় তো আমি কি কৰো তাৰ পিছত আপুনি কেটা কোৱেশ্চন এটেম্প কৰিছে আপুনি কাউন্ট কৰিলে কৰাৰ পিছত কি হৈছে আপুনি দেখিছে যে আপুনি 70টাহে কোৱেশ্চন কৰিছে কিন্তু আপুনি তো মনত আগতীয়াকৈ ভৰাই গৈছে যে নহয় মইতো 85টা কোৱেশ্চন কৰিম বা 90টা কোৱেশ্চন কৰিম এনেকৈ যেতিয়া আপোনাৰ মাইন্ডে আগতীয়াকৈ হে বস্তুটো একচেপ্ট কৰি যাব তেতিয়া কি হ'ব হেখিনি সময়ত আপোনাৰ এটা মাইন্ডে আপোনাক এটা প্ৰেছাৰ দি থাকিব নহয় তুমি ইমানটা কোৱেশ্চন কৰিব লাগিব মই ইমানটা কোৱেশ্চন কৰিব লাগিব গতিকে সেই কামটো কৰিবলৈ যাওতে আপোনাৰ কি হ'ব আপুনি এনেকুৱা কিছুমান কোৱেশ্চনত এটেম্প কৰিব যিসমূহ কোৱেশ্চন আপুনি নাজানে বিশেষকৈ জিকে পাৰ্টটো কাৰণ জিকে পাৰ্ট আপোনালোকে প্ৰত্যেকটো কোৱেশ্চনে মানে পঢ়ি যোৱাৰ ভিতৰত নাহে সাধাৰণতে গতিকে আপোনালোকে এইটো কাম নকৰিব কাৰণ আপুনি যদি আপুনি 70টাই কৰিছে সেই 70টা আপোনাৰ সম্পূৰ্ণ শুদ্ধ তাত যাতে নেগেটিভ মাৰ্কস না থাকে মানে তাত ভুল হোৱাৰ চান্স থাকে আপুনি সেই 70টাৰ ভিতৰত 70য়ে পাইছে হেতু তেনেকা ধৰণে যাব কাৰণ নহলে আপোনাৰ কি আপুনি কৈ পাব আপোনাৰ কি হয় আমাৰ মাইন্ডত হেতু হবে যেহেতু মাইন্ডটো আমাক কৈ থাকিব আমি কি কৰিম হ'ব হয় যেন লাগিছে বুলি ভাবি আৰু দুটা মাৰি আহিম তো শুদ্ধ হলে তো শুদ্ধ হল কিন্তু ভুল যদি হৈ যায় তো ভুল হৈ গলে আপোনালোকৰ কি হ'ব কিন্তু মার্কস কমিহে যাব কিন্তু আন এজনে যদি হেগেটাই শুদ্ধকে কৰি আছে কিন্তু তেওঁটো মার্কস থাকিব তেওঁ মার্কস মাইনাসত গুছি যাব গতিকে এই কামটো আপোনালোকে কেতিয়াওৱে নকৰিব আপোনালোকে মাইন্ডত কেতিয়াও নভৰাব কাৰণ এটো হৈ গলে আপোনালোকে কি হ'ব নেগেটিভ কোৱেশ্চন বাঢ়ি যাব কাৰণ আপুনি যেতিয়া পৰীক্ষা দি আহিব আপুনি যদি মাইন্ডত লৈ লৈছে যে নহয় মই ইমানটা কৰি আহিম আৰু আপুনি যেতিয়া পৰীক্ষাৰ পৰা ওলাই আহিছে আপোনাৰ খুব ভাল লাগিব আপুনি ৰিলেক্স আহিব মইটো 90টা অটেম্প কৰি আহিছো
কিন্তু আপুনি যদি ঘৰত আহি কোৱেশ্চনখিনি চাবহি তেতিয়াহে আপুনি গম পাব যে মোৰটো এইখিনি ভুল হৈ গ'ল তো সেই কাৰণে কি হ'ব আপোনালোকে এই ক্ষেত্ৰত আপোনালোকে সাৱধান হ'ব বস আপোনালোকে মাইণ্ডত এইটোৱে ভৰাই যাব যে আপোনালোকে ইমান দিনে ইমান মাহে যি পঢ়িছে ফুল সেইখিনি 100% পটেনচিয়েলত যাতে আপোনালোকে লৈ কাম কৰিব পাৰে মানে সেইখিনি যেনেকৈ ধৰণৰ কোৱেশ্চন হয় আপুনি যি পঢ়ি গৈছে তাৰ ভিতৰত যি কোৱেশ্চনে নাহক কিয় আপোনালোকে ফুল কনফিডেন্স সেইখিনি আপোনালোকে ভালকে পাৰিছে পঢ়ি নোযোৱা এটা আহিব পাৰে সেইটো লৈ আপোনালোকে ইমান বেছি মানে নাভাবিব বাবা সেইটো জোৰ জবৰদস্তি কিবা কৰি মেলি ট্ৰাই কৰিবলৈ চেষ্টা নকৰিব তো আৰু এটা কথা আহিছে কি নেক্সট ইয়াতে আপোনালোকে কি হয় আমি যেতিয়া মক দিওঁ এইটো আপোনালোকে ইয়াতো ঠিক কৰিব পাৰে মক আপোনালোকে দি আহিছে মক আপোনালোকে যেতিয়া তাক মক বুলি নলবা আপোনালোকে কি কৰিব যে এইটো আপোনালোকে এক্সামত বহাৰ নিচিনাকৈ দিব কাৰণ চাওক আমাৰ এক্সামত বহুত প্ৰেছাৰ থাকে কাৰণ আমি ঘৰত যেনে ধৰণে কিবা এটা কুৱেশ্যন কৰোঁ বা ঘৰত যেনেকৈ এখন পেপাৰ ছল্ভ কৰোঁ কিন্তু এক্সামত তেনেকুৱা নহয় এক্সামত আমাৰ ওপৰত প্ৰেছাৰ থাকে সেয়া সকলোৱে জানে কাৰণ এক্সামত বহা মাত্ৰকে তাৰ এনভাইৰনমেণ্টটোৱে বেলেগ হৈ যায় গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকৰ আমাৰ বহুতখিনি কেতিয়াবা এনেকুৱা হয় যে আমি পঢ়ি যোৱাটো আমাৰ কি হয় যে আমাৰ পাহৰি যোৱা হয় এনেকুৱাখিনি বহুতখিনি প্ৰব্লেম থাকে গতিকে আপোনালোকে কি কৰিব যি পঢ়িছে ইমান দিনে যি পঢ়িছে কাৰণ এতিয়া আৰু নতুনকৈ টপিক এটা লৈ পঢ়াৰ আপোনাৰ সময়ো নাই যি পঢ়িছে সেইখিনি ভাল ধৰণে ৰিভিজন দিয়ক আৰু মক দিয়ক যেতিয়া মক দিব তেতিয়া কিন্তু আপোনালোকে মক দিছোঁ বুলি নাভাবিব আপোনালোকে ভাবিব যে ৰিয়েলকে এক্সামত যেনে ধৰণে পঢ়িছে তেনেধৰণেই দিছে তেনেধৰণেই কৰিছে আৰু তেতিয়া আপোনালোকে সেই কামটো চাব পাৰে আপোনালোকে সেই নিগেটিভ মাৰ্কছটো মানে আপোনালোকৰ এভইড কৰিবৰ কাৰণে আপোনালোকে সেইসমূহ আপোনালোকৰ গাত আহি যাব যেতিয়া আপোনালোকে প্ৰেক্টিছ কৰি গৈ থাকিব নেক্সট চাওক আপোনালোকে স্কিপ কৰিবলৈ শিকিব লাগিব তো স্কিপ কৰাটো কেনেকুৱা ধৰণৰ হয় যে আপোনালোকে কুৱেশ্যনখিনি প্ৰথমৰ পৰা কৰি গৈছে বিশেষকৈ এই প্ৰব্লেমটো জিকে ক্ষেত্ৰত নাহে এই প্ৰব্লেমটো আহে সাধাৰণতে মেথছ বা ৰিজনিঙৰ ক্ষেত্ৰত মেথছ বা ৰিজনিঙৰ ক্ষেত্ৰত কেতিয়াবা আমাৰ কি হয় যে আমিতো সাধাৰণ মানুহ আমাৰ সাধাৰণতে কেতিয়াবা এটা ইগ' আহি যায় যে মইতো মেথছ পাৰোঁৱেই বা মইতো ৰিজনিং পাৰোঁ মই এইটো কুৱেশ্যন কেনেকৈ নোৱাৰিম এনেকুৱা এটা কেতিয়াবা ইগ' আহি যায় এক্সামত আপোনালোকৰ ইগ'ৰ কাৰণে কোনো জেগা নাই গতিকে আপোনালোকে যেটো কোৱেশ্চন পঢ়া নাই মেথছ বা ৰিজনিং যেটো কোৱেশ্চন পঢ়া নাই হেতু কোৱেশ্চন আপোনালোকে স্কিপ কৰি দিয়ক স্কিপ কৰি আপোনালোকে গোটেই পেপাৰখন ধুনীয়াকৈ কৰিছে শেষলৈকে তাৰ পিছত আপোনাৰ সময় আছে সময় থকাৰ পিছত আপোনালোকে সেই কোৱেশ্চনসমূহ চাইছে আৰু যিসমূহ কোৱেশ্চন আপুনি দেখিছে যে মানে আপোনাৰ অলপ মানে ডাউট আছে সেই টপিকটোত আপুনি পাৰিছিলে কিন্তু আপোনাৰ সাধাৰণতে আনসাৰটো ওলোৱা নাই আপোনালোকে মাৰ্ক এটা কৰি থওক পিছত আপোনালোকে শেষ হৈ যোৱাৰ পিছত কৰক কিন্তু এনেকুৱা যদি নহয় আপোনাৰটো এনেকুৱা এটা মাইণ্ডত লৈ যে নহয় মইতো এইটো টপিক পঢ়ি আহিছোঁ এইটো টপিকৰ ওপৰত মোৰ ফুল কনফিডেন্স আছে গতিকে মই এইটো পাৰিমেই এনেকৈ যদি সেই কুৱেশ্যনটোত লাগিয়ে থাকে এটা প্ৰেছাৰ লৈ সাধাৰণতে কেতিয়াবা এনেকুৱা হয় নাই জনা এটাও পটককৈ আনচাৰ এটা নাহে কেতিয়াবা হয় প্ৰেছাৰত আৰু এটা কথা কি হয় যে আপুনি সেই কুৱেশ্যনটোত লাগোতে আপোনাৰ লাষ্টৰ ফালে আৰু 10-15টা কুৱেশ্যন থাকি আহিব কুৱেশ্যন থাকি আহিব আকৌ কেতিয়াবা এনেকুৱাও হয় কুৱেশ্যনটো থাকি আহিছে সেয়াটো আপোনাৰ লষ্ট হ'লে কেতিয়াবা এনেকুৱাও হয় যে আপোনাৰ লাষ্টৰ ফালে কুৱেশ্যন থাকি গৈছে আপুনি দেখিছে যে সময় বহুত কম আপুনি কেতিয়াবা কি কৰিব খুব স্পিডত চাবলৈ ট্ৰাই কৰিব তো খুব স্পিডত যেতিয়া যাব তেতিয়া কেতিয়াবা এনেকুৱা হ'ব যে আপুনি পঢ়া এটাও ভুল কৰি আহিব গতিকে সেই বস্তুখিনি আপোনালোকে মনত ৰাখিব আপোনালোকে কুৱেশ্যন এটা পঢ়া নাই ইটছ অ'কে নৰ্মেল কথা একো কথা নাই আপোনালোকে সেই কুৱেশ্যনটো এভইড কৰি পিনে আপুনি আগবাঢ়ি যাওক লাষ্টত আপোনাৰ যদি সময় থাকিব কাৰণ 3 ঘণ্টাৰ সময় নিশ্চয় পাব আপোনালোকে সেইটো কৰিব নহ'লে এটা কুৱেশ্যনত আপুনি লাগি ঘৰত প্ৰেক্টিছ কৰিছে এটা কুৱেশ্যন পঢ়া নাই ট্ৰাই কৰি আছে সেইটো বেলেগ কথা কিন্তু এক্সামত তেনেধৰণে নহয় যি পঢ়া নাই সেইটো স্কিপ কৰি দিয়ক আৰু থাৰ্ড হৈছে কি আপোনালোকে এলিমিনেশ্যন মেথডটো এপ্লাই কৰিব আৰু এই এলিমিনেশ্যন মেথডটো কি হয় মই ভাবোঁ আপোনালোক আটায়ে জানে এতিয়া চাওক সাধাৰণতে এই মেথছ আৰু ৰিজনিঙৰ ক্ষেত্ৰত আপোনালোকে কিন্তু এইটো এপ্লাই নকৰিব এলিমিনেশ্যন মেথড এপ্লাই নকৰিব কাৰণ চাওক মেথছ আৰু ৰিজনিং আমি সলভ কৰা এটা টপিক হয়তো আপোনালোকে সলভ কৰিব লাগিব কৰি আপোনালোকে ফাইনেল আনসাৰ পাব কেতিয়াবা 1 কেতিয়াবা -1ও আহে গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে এলিমিনেশ্যন মেথড এপ্লাই কৰিব নোৱাৰে ক'ত আপোনালোকে কৰিব পাৰে জিকে আৰু ৰিজনিং বিশেষকৈ ৰিজনিঙৰ ক্ষেত্ৰত আপোনাৰ ইংলিছৰ ক্ষেত্ৰত কি হয় চাওক গ্ৰামাৰৰ পোৰ্শনটোত আপুনি যদি 4টা অপচন আছে 4টা অপচনৰ এক্সেক্টলি আনসাৰটো আপুনি নাজানে তেতিয়াও কিন্তু আপোনালোকে কি হয় আনসাৰটো কৰাত সুবিধা হয় এটো মই এটা আপোনালোকক এক্সাম্পল হিচাপত ক'ব যাওঁ যদি নেৰেশ্যনৰ ক্ষেত্ৰত আপোনালোকৰ যদি ফাৰ্ষ্ট পাৰ্টটো দেখিছে আপোনালোকে past টেন্সত আছে তেতিয়াহ'লে পিছৰ পোৰ্শনটো অফ কোৰ্স আপোনালোকৰ কি নহব হি প্ৰেজেন্ট টেন্সত নাথাকিব বা ফিউচাৰ টেন্সত নাথাকিব এতিয়া 4টা অপচনৰ ভিতৰত আপুনি যদি দেখিছে যে দুটা অপচন কিন্তু পিছৰ পাৰ্টটো প্ৰেজেন্ট টেন্সতে আছে
তেতিয়া আপোনালোকে গম পাব প্ৰেজেন্ট টেন্সটো নহবই তাৰ মানে বাকি থাকি গ'ল অপচন দুটা তো সেই অপচন দুটাৰ ভিতৰত আপোনাৰ কি হৈ গ'ল প্ৰবেবিলিটি আপোনাৰ বাঢ়ি গ'ল আপোনাৰ শুদ্ধ হোৱাৰ চান্সটো বাঢ়ি গ'ল এনে ধৰণে আপোনালোকে কি কৰিব পাৰে এলিমিনেশ্যন মেথড এপ্লাই কৰিব পাৰে জিকে ক্ষেত্ৰটো সেম আৰু জিকে ক্ষেত্ৰত সাধাৰণতে গ্ৰেড 3 বা গ্ৰেড 4 ৰ এক্সামৰ কাৰণে এই আমাৰ এপিএসসি বা এসএসসি নিচিনা সাধাৰণতে কেইবাটা অপচন নিদিয়ে ফলখিনি ফলে মিলাব আহে যে একদম খুব বহুত বেছি ক্ৰিটিকেল কৰি নিদিয়ে তো গতিকে এলিমিনেশ্যন মেথড কৰাত আপোনালোকৰ খুব ইজি হয় আপোনাৰ লাষ্ট টাইম এটা কোৱেশ্চন আহিছিলে কিবা এটা এখন এয়াৰপৰ্টৰ নাম এটা কোনখন ষ্টেটত আছে এনেকুৱা ধৰণৰ এটা কোৱেশ্চন আহিছিলে এই তেনেকুৱা কেতিয়াবা মই ঠিক তাত মানে এলিমিনেশ্যন মেথড ইউজ কৰিছিলোঁ কাৰণ মই তাত যিকেখন ষ্টেটৰ নাম দিছিলে সেইকেখন ষ্টেটৰ এয়াৰপৰ্ট কেইটাৰ নাম জানিছিলোঁ গতিকে তেনে ধৰণে আপোনালোকে আনসাৰটো কৰিব পাৰে গতিকে হেয়াই এই মেথড তিনটা আপোনালোকে এপ্লাই কৰিব প্ৰথম কথা আপোনালোকে পৰীক্ষালৈ যাওঁতে মাইণ্ডত ভৰাই নলব যে মই ইমানটাই কোৱেশ্চন কৰিম কাৰণ নিগেটিভ মানে মাৰ্কিঙৰ যেহেতু পেপাৰ আহিব সেকেন্ড কথা আপোনালোকে যেটো কোৱেশ্চন নোৱাৰে হেতু কোৱেশ্চনত আপোনালোকে লাগি টাইম নাখাব হেকলৈ থৈ দিব হেকত আপোনালোকে কৰিব আৰু থাৰ্ড আপোনালোকে কি কৰিব পাৰে এলিমিনেশ্যন মেথড এপ্লাই কৰিব তেতিয়াও আপোনালোকৰ কি হ'ব কোৱেশ্চন এটা শুদ্ধ হোৱাৰ চান্স বাঢ়ি যাব কিয়নো নিগেটিভ মাৰ্কস এভয়েড কৰাটো বহুত বেছি ইম্পৰ্টেন্ট হয় নিগেটিভ মাৰ্কস আপোনালোকক বহুত বেছি এফেক্ট কৰিব গতিকে এইখিনি ক্ষেত্ৰত আপোনালোকে খুব বেছি সাৱধান হ'ব আৰু এটা কথা মই কৈ দিও লাষ্ট টাইম এনেকুৱা হৈছিলে আপোনালোকে এবাৰ কিন্তু নকৰিব সাধাৰণতে নকৰে এটো বহুত বেছি মানে চাইল্ডিছ নিচিনা হৈ যায় তো কি হয় সাধাৰণতে জিকে পেপাৰটো আমাৰ টাইম নালাগে আৰু বাকি থাকিলে ম্যাথছ ৰিজনিং ওকে তো গতিকে ম্যাথছ আৰু ৰিজনিং জিকে কেতিয়াবা বহুত হৈ যোৱাৰ পিছত কি হয় ধৰি লওক আপোনাৰ 3 ঘণ্টা সময় পিছত আপোনাৰ 2.5 ঘণ্টা হৈ গ'ল আৰু বাকি থাকিলে আপোনাৰ আধা ঘণ্টা সময় এটা থাকিলে তো সেই আধা ঘণ্টা যেতিয়া সময় থাকে নহয় বহুতৰ কি হয় মনটো কিন্তু কুটকুটাই কি কৰে কোৱেশ্চন পেপাৰখন চাই থাকে নহয় চাই থাকে দেখিছে যে এইটো কোৱেশ্চন চোন মই পাৰিছো লাগিছে হ'ব দিয়ক আৰু দুটা OMR খনত মই ৰাউন্ড কৰি দিও এনেকুৱা ধৰণৰ হয় এই আপোনালোকে এইটো নকৰিব আৰু কি হয় চাওক যেহেতু এক্সাম আহিছে পালেহি এইখিনিতে আপোনালোকক এটা কথা কওঁ যেতিয়া আপোনালোকে OMR খন সিটখন আপোনালোকে ফিল আপ কৰিব এই ক্ষেত্ৰত খুব সাৱধান হ'ব এতিয়া মই যদি আপোনালোকক কওঁ যে OMR খন কেনেকৈ ফিল আপ কৰিব এইটো মই মানে শিকাবলগীয়া টপিকে নহয় আপোনালোকে আটাইয়ে জানে OMR সিট এখন কেনেকৈ ফিল আপ কৰে কিন্তু মনত ৰাখিবলগীয়া কথা এইটোৱে যে লাষ্ট টাইম মোৰ লগতে মানে মোৰ চিনাকি মানুহৰ ক্ষেত্ৰতে হৈছিলে যে কি হয় তেওঁ যেতিয়া OMR সিটখন ফিল আপ কৰি থাকোতে ভুলতে তেওঁৰ মানে কলমটো এনেকৈ গুছি অহাৰ পিছত কি হ'ল এই আমাৰ যত ৰোল নাম্বাৰ ভৰা তাতে এনেকৈ পেইনেৰে এটা মাৰ্ক পৰি গ'ল তো এনেকুৱা কিছুমান কিন্তু ক্ষেত্ৰত আহিলেও আপোনাৰ OMR সিটখন কি হৈ যাব পাৰে ৰিজেক্ট হৈ যাব পাৰে আৰু এইটো কথা আপোনালোকে খুব ভালদৰে জনা উচিত বিশেষকৈ যিসকলে প্ৰথমবাৰ এক্সাম দিব যে OMR সিটখন আপোনাৰ যদি কিবা কাৰণত আপোনালোকে বেয়া কৰি পেলাইছে বা আপোনালোকে ভুল কৰি পেলাইছে নতুন এখন কিন্তু নাপায় গতিকে এইখিনিটো সাৱধান হ'ব আৰু এটা ক্ষেত্ৰত সাৱধান হ'ব কি যে OMR সিটখন আপোনালোকে যেতিয়া মানে কোৱেশ্চন আনসাৰখিনি যেতিয়া ভৰাইছে সাধাৰণতে কি হয় কেতিয়াবা হয় যে কোৱেশ্চন ধৰি লওক 4 ৰ কাৰণে যিটো লাইন হেতু লাইনত মই মানে কি কৰে ওপৰৰ লাইনটোত ৰাউন্ড কৰি পায় তেতিয়া কিন্তু আপোনালোকক খুব বেয়া লাগিব কাৰণ আপুনি জানি বুজি মানে আপুনি জনা আনসাৰ এটা আপোনাৰ ভুল হৈ আহিব গতিকে আপোনালোকে কোৱেশ্চন 4 ৰ কাৰণে যিটো হয় আপোনালোকে তাতে কৰিব খুব সাৱধানে কৰিব যেতিয়া OMR সিটখন ফিল আপ কৰিব আৰু বহুতৰ ক্ষেত্ৰত এটো বেলেগ কিন্তু মই নিজে ফাৰ্স্ট টাইম মই গোটেই কোৱেশ্চনখিনি সলভ কৰিছো হেকত একে লেঠাইকে মই OMR সিটখন ফিল আপ কৰো বা বাকি আপোনালোকে জানে ধৰণে যি ভাল দেখে তেনে ধৰণে কৰিব কিন্তু OMR সিটখন ফিল আপ কৰোতে খুব সাৱধান এটো ম্যাক্সিমামৰ ক্ষেত্ৰত হয় যে তেওঁ কোৱেশ্চন নাম্বাৰ 4 টো যত ৰাউন্ড কৰিব লাগিছিল 4 টো টকৈ তাৰ ওপৰটো 3 নম্বৰটোত বা 5 নম্বৰটোত মানে ৰাউন্ড কৰি পায় গতিকে এনেকুৱা হ'ব আপোনালোকে কথা মনত ৰাখিব আৰু সময় যেটো 3 ঘণ্টা আছে গতিকে এনাফ টাইম বুলি মই ভাবো কিন্তু এনেকুৱা মাইণ্ডত নলব যে বহুত বেছি সময় খুব সাৱধানে দিব আৰু খুব ভাল ধৰণে দিব যাতে আপোনাৰ ইমান দিনৰ যিখিনি কষ্ট সেই কষ্টখিনি সাৰ্থক হয় গতিকে ভিডিওটো আজি ইমানতে সামৰিছো বাই